অমানিশা নামি আহিল আছাদ আলী আৰু নুৰ ইছলামৰ ঘৰখনলৈ। চোতাল ভৰি মানুহ আৰু মানুহ। সান্তনা দিবলৈ কাৰোৰে মুখত নাই মাত। চকু পানীৰে বাট নেদেখা হৈছে পত্নী সন্তানে। চাপৰ খেৰডুবি আৰু ধীৰঘাটৰ শ্ৰীগ্ৰাম হস্তখণ্ডৰ দুটা পৰিয়াললৈ হঠাৎ নামি আহিল দুৰ্দশা। অন্ধ্ৰপ্ৰদেশৰ পৰা আহিল এটা দুখবৰ। হঠাৎ থান বান হৈ গ'ল সকলো। 19 জুনৰ পুৱা প্ৰায় 4 বজাৰ সময় দুকমুকালিতে আহিল এটা ফোন কল। ফোন কলটোৰ পিছতে যেন সৰগ ভাগি পৰিল দুই পৰিয়ালত। ঈদৰ আগদিনা যি সময়ত সকলো ইছলাম ধৰ্মাৱলম্বী লোক ঈদৰ আনন্দত মতলীয়া হৈ আছিল, সেই সময়ত কৰ্তব্য আৰু জীৱিকাৰ খাতিৰত ঘৰখন এৰি ওলাই যাবলগীয়া হৈছিল আছাদ আলী আৰু নুৰ ইছলাম। ট্ৰাক চালক হিচাপে কৰ্মৰত দুয়ো সিদিনা একেখন বাহনতে ওলাই গৈছিল অন্ধ্ৰপ্ৰদেশলৈ। 19 তাৰিখে গৈ পাইছিল অন্ধ্ৰপ্ৰদেশ। হঠাৎ ঘটিল অঘটন। অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকামকুলাৰত ৰখাই থোৱা ট্ৰাকত তীব্ৰ বেগেৰে খুন্দা মাৰিলে আছাদ আলী আৰু নুৰ ইছলাম যোৱা AP39TC 2255 নম্বৰৰ ট্ৰাকখনে। মুহূৰ্ততে শেষ হৈ গ'ল দুই জীৱন। আছাদ আলীক হেৰুৱাই সৰ্বহাৰা হৈ পৰিছে দুই পুত্ৰ আৰু এটি কন্যা সন্তানসহ আছাদ আলীৰ পত্নী। আনফালে ভাগি পৰিছে নুৰ ইছলামৰো পত্নীসহ 3 পুত্ৰ কন্যা। 4 দিনৰ পিছত দুয়োখন ঘৰলৈ আহিল দুই নিথৰ দেহ। মৃতদেহ ঘৰ পোৱাৰ পিছতে চোতাল ভৰি পৰিছে মানুহে। সকলোৰে চকুত চকু পানী। কান্দোনত ভাঙি পৰিছে পৰিয়ালৰ লোক। বহিৰাজ্যত সংঘটিত হোৱা এই শোকাবহ ঘটনাই মৰ্মাহত কৰি তুলিছে সমগ্ৰ চাপৰবাসী। এক শোকাকুল পৰিৱেশৰ মাজত অঞ্চলবাসী আৰু আত্মীয় কুটুম্বৰ উপস্থিতিত চিৰ বিদায় জনাই ধৰ্মীয় ৰীতি নীতিৰে সম্পন্ন কৰা হ'ল দুয়োৰে জানাজা। এক্সিডেণ্ট হৈছিল টাৰাকৰ লগত। এই টাৰাকৰ লগত খুন্দা লগাই দিছিল পিছনৰ থেকে। পিছতে দুটা লোক মারা গেছে, আশাদ আলী খেরডুবির আর মারার টেলার নুরইসলাম ছিলাম। দুটার লগে লগে ডেড বডি হয়ে গেছে। তারপরে তো ওর থেকে থানাতে লয়ে গেছি। থানা থেকে সন্ধ্যাবেলা আমরা লেখাপড়া কাজ টাজ করিয়া টেস্ট লিখিয়া পরে ওতে থাকলু। থাকার পিছত সবে 7টার পিছত 11 বাজত শীত গেছে, হসপিটালে গেছে। পোস্টমর্টমে যায় 1টার সময় পোস্টমর্টম করিয়া তারপর 2টার সময় আসামতে লয়ে আইছি। আজি আহি পাইলু এইমাত্র। চাপর থানা যাও লিখি টিকি দিয়া আহিলো। মুসলমানক মারটলা দিয়া আর আসামতে দিন আইছি। ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰীক হেৰুৱাই দুৰ্ভগীয়া হৈ পৰা দুই পৰিয়াললৈ সুদৃষ্টি দিবলৈ অঞ্চলবাসীয়ে আহ্বান জনাইছে অসম চৰকাৰক। চাপৰৰ পৰা নবীন চক্ৰৱৰ্তীৰ ৰিপৰ্ট, টাইম 8।